এতিয়াতো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকৰ বাবেতো ভাল খবৰেই, কাৰণ কেলৈ ৰেচন কাৰ্ড হ'লে কোনসমূহ সুবিধা পায় আপোনালোকেতো গম পাইছে বা আপোনালোকে সুবিধাসমূহ পাইছে। এতিয়া ৰেচন কাৰ্ড আছে যদি আপোনালোকৰ বাবে বহুত এটা বেছি ভাল খবৰ অহা মাহৰ পৰা। তো কি ভাল খবৰ আপোনালোকক ইতিমধ্যে আগৰ ভিডিঅ'বিলাকতো জনাইছোঁ। তো শেষলৈকে চাওক আৰু কেনেকুৱা ধৰণৰ কি সুবিধা, যদি আপোনালোকে আপোনালোকৰ নিজৰ ঘৰত ধৰি লওক এতিয়া কোনোবা এজন সদস্যৰ নাম আপোনালোকে উঠাব পৰা নাই, কেনেদৰে কি কৰিব, কি প্ৰক্ৰিয়াৰ মাজেৰে, এই সকলোখিনি কথা নতুন ৰেচন কাৰ্ড কেতিয়া জনাম। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকে কমেণ্টৰ জৰিয়তে মতামত জনাব যে আপোনালোকৰ এনেকুৱা ধৰণৰ অসুবিধা হৈ আছে নেকি, বা আপোনালোকে এনেকুৱা ধৰণৰ অসুবিধা পৰাৰ পাছতো আবেদন কৰিছিলে, আপোনালোকৰ সমস্যাসমূহ দূৰ হোৱা নাই ইত্যাদি সেইখিনি জনাবলৈ নাপাৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। তেতিয়া যিহেতু গমে পায় আপোনালোকে এতিয়া বহুত দিনৰ পৰা বছৰবোৰ ধৰিৰ পৰা আপোনালোকে চৰকাৰীভাৱে চাউলটো পাই আহিছে, তাৰ এতিয়া উপৰিও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে, কেবিনেটতো সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে আপোনালোকে সুলভ মূল্যত চেনি পাব, দাইল পাব, নিমখ পাব। তো এতিয়া এই মাহৰ পৰাই আপোনালোকে আগন্তুক সময়ত পাব আৰু এইখিনি সাল সলনি হ'ব আপোনালোকৰ এইখিনি দিয়াৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কি হ'ব সেইখিনি। আৰু এতিয়া যিহেতু আপোনালোকে 1 তাৰিখৰ বা 10 তাৰিখৰ ভিতৰত দিছে, হয়তো আগন্তুক সময়ত এইখিনি সাল সলনি হ'বলৈ আছে। বাৰু যি কি নহওক, এতিয়া কথাটো হ'ল কি, আপোনালোকৰ ঘৰত যদি ৰেচন কাৰ্ডখন নাই, ৰেচন কাৰ্ডখন আপোনালোকে অতি সোনকালে আবেদন কৰি ল'ব। আপোনালোকে ক'পাটি যিজন আছে তেওঁক সেইখিনি দিব, তেওঁক সেইখিনি এজেণ্টক দিয়াৰ লগে লগে আপোনালোকৰ সকলোখিনি পৰ্যায়ক্ৰমে কাম কৰি ল'ব। কাৰণ কেলৈ ৰেচন কাৰ্ডখন হৈছে আপোনালোকৰ এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ নথিপত্ৰ। সেয়া লাগে কলেজতে হওক, সেয়া লাগে কিবা আঁচনিৰ ক্ষেত্ৰতে হওক, বা সেয়া লাগে আপোনালোকে আয়ুষ্মানৰ ক্ষেত্ৰতে হওক। চ' সেইবাবে আপোনালোকে ৰেচন কাৰ্ডখন অতি সোনকালে ৰূপায়ণ কৰি ল'ব। আপোনালোকৰ সেইখিনি অনলাইন কৰিব বা আপোনালোকে সেইখিনি প্ৰপত্ৰ জমা দিব। এতিয়া ধৰি লওক কিছুমানৰ এনেকুৱা ধৰণৰ হয়, ৰেচন কাৰ্ডখন আছে কিন্তু 3জন বা 4জন আছে, কিন্তু 3জনৰহে নাম উঠি আছে, বাকীজনৰ উঠা নাই। সেইখিনি আপোনালোকে প্ৰপত্ৰখনত আৰু এখন নতুনকৈ পায়, সেইখন প্ৰপত্ৰ পূৰণ কৰি দিব। তেতিয়া আগন্তুক সময়ত আপোনালোকৰ এই যি ৰেচন কাৰ্ডত সেইজন ব্যক্তিৰ নাম উঠা নাই, আগন্তুক সময়ত আপোনালোকে উঠি যাব। আৰু উঠি যোৱাৰ পাছত আপোনালোকেতো গমেই পাইছে, KYC হওক, আপোনালোকে ফিংগাৰপ্ৰিণ্ট হওক, সকলোখিনি লিংক কৰি ল'ব। তেতিয়া আপোনালোকে সুবিধাসমূহ বহুত বেছি পাব। চ' আগন্তুক সময়ত এই যি ৰেচন কাৰ্ডক লৈ যদি নতুন আপডেটসমূহ আহি থাকে নিশ্চয় জনাম। কাৰণ কেলৈ ৰেচন কাৰ্ডখন হৈছে, মই কৈছোঁৱে ভিডিঅ' প্ৰথমতে, বহুত বেছি গুৰুত্বপূৰ্ণ চৰকাৰী ঘৰ এটাৰ বাবে, অৰুণোদয়ৰ বাবে, আয়ুষ্মানৰ কাৰণে। চ' সেইবাবে আপোনালোকে এইখিনি কাম কৰি ল'ব। আৰু এতিয়া আপোনালোকে অহা মাহৰ পৰা চাউলৰ লগতে আপোনালোকে দাইল, চেনি, নিমখ সেইখিনি সুলভ মূল্যত পাবলৈ গৈ আছে। যিহেতু এইখিনি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলে, কেতিয়া কেনেদৰে পাব সেইখিনিও জনাইছে, তথাপিতো আপোনালোকৰ বাবে এতিয়া এইখিনি ভাল খবৰ আহি আছে। চ' আগন্তুক সময়ত খবৰসমূহ আহি থাকিলে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আৰু ৰেচন কাৰ্ডখন যদি আপোনালোকে পোৱা নাই, অতি সোনকালে এইখিনি কাম কৰি লওক। আপোনালোকৰ ৰেচন কাৰ্ডখন পাবৰ বাবে বহুত বেছি ডকুমেণ্টৰ প্ৰয়োজন নাই, ফটো লাগিব, আধাৰ কাৰ্ডৰ নম্বৰ লাগিব। কাৰণ কেলৈ প্ৰপত্ৰখন যেতিয়া পূৰাব তাতে সেইখিনি সংলগ্ন কৰিব লগা হয়, বাকী আপোনালোকৰ বেলেগ একো নথিপত্ৰ আপোনালোকক প্ৰয়োজন নাই। চ' সেইবাবে অতি সোনকালে আপোনালোকে এই কামসমূহ কৰি ল'ব, তেতিয়া আপোনালোকৰ নিশ্চয় সুবিধা হ'ব। চ' ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আকৌ এবাৰ বহুত বেছি ধন্যবাদ। ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই।